তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিলৰ পাৰত হয় ভাবিছোঁ শুনিছে হয় বিজয় কৈ যাওক হয় আজিৰ পৰা ইতিমধ্যে অনুষ্ঠিত হৈছে জোনবিল মেলা আৰু এক উখল মাখল পৰিৱেশ ইতিমধ্যে জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলা আৰু আজি ইতিমধ্যে কিছু সময় পাছতেই মূল যিটো অনুষ্ঠান সেই অনুষ্ঠান আৰম্ভ হ'ব কিন্তু তাৰ পূৰ্বে কি আচলতে অনুষ্ঠান আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰ বিষয়ববীয়াসকল আছে সতীৰ্থ বিজয় পাল আমাৰ সৈতে লগত আছে গতিকে অকণমান তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ কি আছে আজি অকণমান সময় কি আজি আছে অনুষ্ঠানসমূহ আজি অনুষ্ঠানটো বিশেষ ইতিমধ্যে আমাৰ মাংগলিক পৰ্ব হৈছে দেওশাল শিৱথানত আৰু তাৰ লগে লগে এতিয়া পতাকা উত্তোলন নিশ্চিতভাৱে হ'ব আৰু আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তাৰ লগতে আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক চলিব আৰু গোভা ৰজা বাল বিকাশৰে প্ৰীতিভোজ খাব আৰু ইতিমধ্যে আপোনালোকে দেখিছে পাহাৰৰ লোকসকল নামি আহিছে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আজি এইখিনি অন্ততঃ এইখিনি হৈছে আৰু অহাকালি ৰাতিপুৱা 6 বজাৰ লগে লগে আপোনাৰ বিনিময় হ'ব এই স্থানতে বিনিময় হ'ব তাৰপিছত বিলত মাছ মাৰিব সমূহীয়াভাৱে মাছ মাৰিব আৰু ইয়াতে দৰবাৰ বহিব গোভা ৰজা আমন্ত্ৰণ ক্ৰমে গোভা ৰজাই আমন্ত্ৰণ কৰিছে আৰু 20 গৰাকী টোটেল 21 গৰাকী ৰজা ইয়াত গোভা ৰজা আমন্ত্ৰণ ক্ৰমে আহিব আৰু তাত ৰাজভাতা প্ৰদান কৰি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে ৰজাসকলৰ বা ৰাজভাতা যিটো মানে কি কয় প্ৰচেছ সেইটো সম্পূৰ্ণ কৰি তুলিছে তেখেতে আৰু সেইদিনাখন কালি আহি তেখেতসকলে ইয়াতে ৰাজভাতা প্ৰদান কৰিব অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ তেখেতে অহাটো সম্ভাৱনা নাই কাৰণ তেখেতে বিদেশত আছে তেখেতৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ স্থানীয় বিধায়ক ও মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ থাকিব আৰু এইখিনি হৈছে কাৰ্যসূচী মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সতীৰ্থ বিজয় পাল আছে তেওঁ ইতিমধ্যে জনাব গতিকে মই ৰাতিপুৱাৰ পৰা কি ধৰণৰ পৰিৱেশ দেখিলে মামা মামীসকল নামি অহা দেখিলে আমি সেয়া যাম আপুনি কি দেখিলে ৰাতিপুৱাৰ পৰা পুৱাৰ ভাগতে যি দেওশাল শিৱথানত মাংগলিক পৰ্ব আছিলে পূজা অৰ্চনা আছিলে যি কণী কাটি তেওঁলোকৰ যি পৰম্পৰা তেওঁলোকে পূজা কৰিলে তাৰপিছতে এই মেলাথলী দেখা গৈছে যে পাহাৰৰ লোকসকল ইতিমধ্যে নামি আহিছে আমি সেই স্থানলৈ গ'লে ভাল হ'ব পাহাৰৰ লোকসকল নামি আহিছে ইতিমধ্যে আৰু তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী তেওঁলোকৰ পাহাৰৰ যি কৃষিজাত সামগ্ৰী মেট মৰা সম্ভাৰলৈ তেওঁলোকে ইতিমধ্যে উপস্থিত হৈছে আৰু অহাকালিলৈ পুৱাৰ পৰাই তেওঁলোকে বিনিময় বজাৰ বিনিময়ত অংশগ্ৰহণ কৰিব আৰু আমাৰ ভৈয়ামৰ লোকসকলো যথেষ্ট উৎসাহী হৈ ৰাতিপুৱাই ইয়াত উপস্থিত হ'ব আৰু তেওঁলোকে চিৰা পিঠা সান্দহ আদি তেওঁলোকে লৈ আহিব তেওঁলোকে মেট মৰা সম্ভাৰ লৈ আহিব আৰু ইতিমধ্যে দেখা গৈছে যে পাহাৰৰ লোকসকল আহিছে তেওঁলোকৰ যি আজি নিশাটো ইয়াতে কটাব ৰাতিপুৱা ধুনীয়াকৈ তেওঁলোকে বিনিময়ত অংশগ্ৰহণ কৰিব আৰু তাৰপিছতে যি জোনবিল আছে জোনবিলত মাছ ধৰা পৰ্ব আছে কুকুৰা যুঁজ আছে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী এতিয়া দেখা গৈছে যে তিনিদিনীয়া যিটো বৰ্ণাঢ্য কাৰ্য এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জোনবিলত ধন্যবাদ বিজয় পাল আৰু খুব সুন্দৰভাৱে ইতিমধ্যে দেখুৱাইছোঁ এয়া ND24 দৰ্শকসকলক পাহাৰৰ পৰা মামা মামীসকল নামি আহিছে আৰু এই পাহাৰ আৰু ভৈয়ামৰ মাজৰ যিটো ভাতৃত্ববোধ যিটো ঐক্য যিটো সমন্বয় সেই সমন্বয়টো অতীজৰ পৰা এই ধৰণৰ এই মেলাখনে আচলতে বিশেষ এটা চানেকি দাঙি ধৰিছে মামা মামীসকল তেওঁলোক নামি আহিছে পাহাৰৰ লোকসকল নামি আহিছে আৰু কাইলৈৰ দিনটো এটা বিশেষ দিন এইকাৰণেই হ'ব যে জোনবিলৰ যি ঐতিহ্য আছে যি পৰম্পৰা আছে সেই ঐতিহ্য পৰম্পৰাসমূহ লৈ কাইলৈ এক বিনিময় প্ৰথা হ'ব মুদ্ৰাৰ যিটো প্ৰচলন সেই মুদ্ৰাৰ প্ৰচলন কিছু সময়ৰ কাৰণে আচলতে বিকল হৈ পৰিব আৰু এই ধৰণে তেওঁলোকে যিসমূহ কৃষিজাত সামগ্ৰী তেওঁলোকৰ আছে পাহাৰত যিখিনি উৎপাদিত তেওঁলোকৰ ঘৰুৱা যিখিনি কৃষিজাত সামগ্ৰী সেয়া লৈ আহিছে মামী কেনেকুৱা খবৰ ভালে আছে কি আনিছে কি আনিছে শুনা পোৱা নাই কৈছে আৰু এই ধৰণে তেওঁলোকৰ এয়া জালুকৰ পৰা ৰঙালাও কচু সকলো তেওঁলোকে লৈ আহিছে আৰু এয়া কাইলৈ ইয়াত বিনিময় হ'ব আন যিসকল লোকে তেওঁলোকে অন্যান্য সামগ্ৰী আনিব ভৈয়ামৰ লোকসকলে এই সামগ্ৰীসমূহ তেওঁলোকে কাইলৈ লৈ যাব পাৰিব গতিকে তেওঁলোকে গোটেই নিশাটো আজি ইয়াত থাকিব আৰু কাইলৈ আচলতে যথেষ্ট এটা ভাল লগা এটা পৰিৱেশৰ সূচনা হয় তেওঁলোকে এনেধৰণে আহে বহু লোক আহিছে মই অকণমান কিমানমান লোক আপুনি দেখিলে ৰাতিপুৱাৰ পৰা ইয়াত ইতিমধ্যে যি কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা প্ৰায় শতাধিক গাঁৱৰ পৰা লোক আহিছে ইয়াত আহিছে আৰু যোৱাকালি নিশাৰে পৰা ইতিমধ্যে আহিছে আৰু পুৱাৰ ভাগত দেখা গৈছে যে তেওঁলোকৰ যি
কৃষিজাত সামগ্ৰী লৈ আহিছে আৰু বিনিময় কৰিব তেওঁলোকে যি সকলো যি থলুৱা কচু হওক হালধি হওক তেওঁলোকে নিজ খেতি কৰাৰ থলুৱা যি কৃষিজাত সামগ্ৰী এই সামগ্ৰীসমূহ লৈ আহিছে আৰু পুৱাৰ ভাগত তেওঁলোকে বিনিময় কৰিব এক সুন্দৰ পৰিৱেশ আচলতে আৰু বহুত সংখ্যক আহিছে প্ৰায় শতাধিক গাঁৱৰ পৰা লোক আহিছে যিখিনি লোক আহিছে প্ৰায়ভাগ কাৰ্বি আংলঙৰ পৰা ৱেষ্ট কাৰ্বি আংলং বা মেঘালয়ৰ পৰা যথেষ্ট লোক আহে আৰু এই শতাধিক আৰু এতিয়ালৈকে তেওঁলোক আহি আছে আৰু এই ধৰণে দেখুৱাইছোঁ সকলো আহিছে এই ধৰণে তেওঁলোকে এতিয়া পুৱাৰ আহাৰ তেওঁলোকে প্ৰস্তুত কৰিছে ভালে আছে দাদা কেনেকুৱা বাইদেউ ভালে আছে ভালে আছে কি বনাইছে গাহৰি গাহৰি মাংস বনাইছে তেওঁলোকে কৈছে গাহৰি মাংস বনাইছে আৰু এয়া ঝাৰু তেওঁলোকে লৈ আহিছে কচু লৈ আহিছে সকলো আছে ইয়াত চাওক এই ধৰণে কোমোৰা জালুক ৰঙালাও এই ধৰণে মছলা সকলো আদা এই কালিৰ দিনটোত এই ধৰণে ইয়াত বিনিময়ৰ প্ৰথা হ'ব আৰু ইয়াৰ পৰা লৈ যাব গতিকে কেনেকুৱা লাগে প্ৰতি বছৰে আপোনালোকে আহে প্ৰতি বছৰে আহে প্ৰতি বছৰে তেওঁলোকে আহে বুলি কৈছে আৰু চাওক এয়াই হৈছে পৰিৱেশ জোনবিলৰ পৰিৱেশ ঐতিহ্যমণ্ডিত যি জোনবিল মেলা সেই জোনবিল মেলাৰ হৈছে এয়া এটা সুন্দৰ পৰিৱেশ মই ৰূপম ভৰদ্বাজ আছে ৰূপম ভৰদ্বাজে সেই পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু জোনবিলৰ পাৰত এতিয়া এই ধৰণৰ এটা অনন্য পৰিৱেশ এই ধৰণৰ এটা ঐতিহ্যময় এটা আচলতে পৰিৱেশৰ সূচনা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা জোনবিল মেলালৈ আহে বিভিন্ন পৰ্যটকসকলেও তেওঁলোকে জোনবিললৈ আহে জোনবিলৰ যি 500 বছৰীয়া যিটো ঐতিহ্য যিটো পৰম্পৰা আৰু সেই পৰম্পৰাৰ মেটমৰা সম্ভাৰ লৈ এইবাৰো এই ধৰণেই পাহাৰৰ পৰা মামা মামীসকল নামি আহিছে মামী কেনেকুৱা খবৰ ভালে খবৰ কেনেকুৱা এইবাৰ কি লৈ যাব পাহাৰলৈ কি লৈ যাম বুলি ভাবিছে কি লৈ যাম শুকান মাছ জলপান পিঠা আৰু কি পাম তাকে লৈ যাম যি পাম তাকে লৈ কথা সেইটোৱে যি পাম তাকে লৈ যাম বুলি কৈছে যি পাব তেওঁলোকে তাকে লৈ যাব ভৈয়ামৰ পৰা তেওঁলোকে লৈ যাব পাহাৰলৈ তেওঁলোক নামি আহিছে পাহাৰৰ পৰা তেওঁলোক নামি আহিছে আপোনালোকে ক'ৰ পৰা আহিছে বাইদেউ উলুকঞ্জিৰ পৰা তেওঁলোক আহিছে আৰু এই ধৰণে তেওঁলোক আহে আৰু ৰাতিপুৱাৰ ভাগতে তেওঁ দাদা কেনেকুৱা ভালে আছে বাকী কেতিয়া আহি পালে ৰাতিপুৱা 4টা বজাত আহি পালোঁ 12:30 আপোনালোকে ক'ৰ পৰা আহিছে ওলকঞ্চিৰ পৰা ওলকঞ্জিটো কোনটো জেগাৰ ওলকঞ্চি আপোনাৰ আমৰি ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলংটোৰ পৰা আহিছে ন কিমান মানুহ আহিছে আপোনালোকে আমি 14জন আহিছোঁ 14জন কি লৈ আহিছে এইবাৰ আনিছোঁ আমি হালধি আনিছোঁ আটা আনিছোঁ তাৰপাছত আপোনাৰ কিবা হেৰি কচু তাৰপাছত জলকীয়া কিবা কিবি যি আছে ধেৰ বস্তু লৈ আনিছোঁ আৰু মানে পাহাৰৰ যিবোৰ আছে কিমান বছৰৰ পৰা জোনবিল মেলাৰ সৈতে আপোনালোক আহি আছে মোৰ অহাটো আপোনাৰ কি আছিলে 15 বছৰমান হ'ল 15 বছৰৰ পৰা জোনবিল মেলাত আহি থকা হৈছে আৰু এই ধৰণে কচু তেওঁলোকে লৈ আহিছে আদা লৈ আহিছে জলকীয়া লৈ আহিছে জালুক লৈ আহিছে সকলো তেওঁলোকে লৈ আহিছে কাইলৈ এয়া এক বিনিময় হ'ব আৰু এই ধৰণৰ ভাল লগা মই কেইটামান বস্তু দেখিছোঁ খুব ভাল লাগিছে এইটো কি বুলি কয় এইটো উৰাল অঁ এইটো আপুনি কি দিলে এইটো দি দিব এতিয়া মই যদি এইটো লওঁ কি দিব লাগিব কাইলৈ যদি মই এইটো লওঁ কি দিব লাগিব পইচা দি ল'ব লাগিব আচ্ছা এইটো বিনিময় নহ'ব এইটো বিনিময় নহ'ব কৈছে এনে কাঠৰ পৰা বাঁহৰ পৰা নিৰ্মিত কিছুমান সামগ্ৰী তেওঁলোকে লৈ আহিছে তেওঁলোকে নিজে নিৰ্মাণ কৰিছে এইটো দেখুৱাইছোঁ আচ্ছা এই খুন্দনাটো যদি ল'ব লাগে এইটো হেৰি নহ'ব ন এইটো দেখুৱাই দিয়কচোন এবাৰ কাঠেৰে বনাইছে আপুনি নিজে বনাইছে নিজে বনোৱা এইটো ক'ৰ পৰা আহিছে আপোনালোকে কাৰ্বি আংলং পৰা আহিছে নিজে কাঠেৰে বনোৱা আমি নিজে বনাওঁ নিজে খাই এইটোত খুন্দি বৰ ভাল লাগে এতিয়া এইটো কি বিক্ৰী কৰিব বিক্ৰী কৰিম বাকী এতিয়া মই বেলেগ বস্তু দিলে এইটো নিব নোৱাৰিম কালি নোৱাৰো বেলেগ দিলে এইটো দিয়া নহ'ব এইটো পাৰিম নে নোৱাৰিম এইটো নোৱাৰিম কালিটো পাৰিম কালি পাৰিব নোৱাৰে কালি এইটো পাৰিব নোৱাৰে এইটোতো নোৱাৰো কিন্তু হালধি পাৰিব ঠিক আছে তেওঁলোকে কৈছে হালধি পাৰিব কিন্তু এই যিকেইটা সামগ্ৰী আছে এইকেইটা বিক্ৰী কৰা হ'ব বুলি কৈছে এক প্ৰকাৰ এয়াই হৈছে বিনিময় প্ৰথা সকলোৱে সেই কথাসমূহ জানে সেই প্ৰথাসমূহ জানে যে পূৰ্বতে
যেতিয়া আচলতে মুদ্ৰাৰ প্ৰচলন নাছিল সেই সময়খিনিত এই ধৰণে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ এজনে আনজনলৈ আদান প্ৰদান কৰিছিল আৰু সেই যিটো ঐতিহ্য সেই যিটো পৰম্পৰা আজিও ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰি থকা কি খুন্দি থকা হৈছে মাছ বনাইছে বঢ়িয়া চুঙাত মাছ বনাইছে চুঙাত মাছ বনাই আছো ক'ৰ পৰা আহিছে আপোনালোকে আমি ৱেষ্ট কাৰ্বি আংলং উলুকুঞ্চিৰ পৰা আহিছো কাৰ্বি আংলঙৰ পৰা কি লৈ যাব পাহাৰলৈ এইবাৰ কি নিয়াৰ ইচ্ছা চাওঁ কালি বজাৰটো ভাল হ'ব না নাই এইটো চাই লওঁ কালি ভাল হ'বনে চাব তাৰপিছত শুকান মাছ শুকান মাছটো লৈ যাব ওলাব লাগে শুকান মাছটো বেছিকৈ নিয়াৰ তেওঁলোকৰ আগ্ৰহ প্ৰথম এইটো বনাইছো আৰু চুঙাত মাছ বনাইছে কাইলৈ শুকান মাছ লৈ যোৱাৰ ইচ্ছা তেওঁলোকৰ আৰু এয়াই হৈছে পৰিৱেশ আৰু এই ধৰণে বিভিন্ন সামগ্ৰী তেওঁলোকে তৈয়াৰ কৰিছে এই সামগ্ৰীসমূহ তেওঁলোকে ইয়াত এখন বজাৰো যিহেতু পায় গতিকে এই বজাৰত তেওঁলোকে কিছু সামগ্ৰী বিক্ৰী কৰে আৰু কাইলৈৰ দিনত তেওঁলোকৰ কৃষিজাত যিখিনি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ তেওঁলোকে আদান প্ৰদান কৰিব অৰ্থাৎ যিটো এক প্ৰকাৰ নিয়ম যিটো এক প্ৰকাৰ প্ৰচলন এয়াই হৈছে ঐতিহাসিক জোনবিল মেলা গতিকে জোনবিলৰ পাৰত এতিয়া এই পৰিৱেশ কাইলৈৰ দিনটোত কেইবাটাও অনুষ্ঠান আছে সমূহীয়াভাৱে ইয়াত মৎস্য চিকাৰ কৰা হ'ব কাইলৈৰ দিনটোত আজিও কেইবাটাও অনুষ্ঠান আছে কাইলৈ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকিব ইতিমধ্যে যিসকল জোনবিল মেলাৰ যিসকল উদযাপন সমিতিৰ বিষয়ববী আছে তেওঁলোকে ইতিমধ্যে আমাক জনাইছে গতিকে জোনবিলৰ পাৰৰ এতিয়া পৰিৱেশটো এক অনন্য পৰিৱেশ হিচাপে পৰিগণিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা